হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো বৰ্তমান ভালেই দেই। মোৰ মিনি ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে চাই ভাল পাব। আজি ৰাতিপুৱাৰ পৰা দিনটোনো কি কৰিলোঁ আপোনালোক সকলোকে দেখাম বুলি ভাবিলোঁ। ইফালে আজি ৰাতিপুৱাৰ পৰিৱেশ সেইটো, এইফালে মায়ে চাহ বাকি আছে। মোলৈ আজি উঠা অলপ দেৰি হ'ল আৰু এইফালে ভিনদেউ অলপ পাপাক হেল্প কৰি দিছে, হাঁহৰ গঁৰালটো বনাইছে। কি মাছ? চন্দা মাছ? বহুত ডাঙৰ পানী ধুনীয়া। দিন যে বৰষুণ দি আছে, সেইকাৰণে গছ ফুলটো ইমান ধুনীয়া চাফা হৈ আছে। গোলাপ ফুল কেইজোপা চব ইমান ধুনীয়া হৈছে আৰু এয়া ফুল দেখি আৰু এইফালে কৈছিলে যে কাম লগাই আছে বুলি, এইফালে সকলোৱে কাম লাগি আছে আৰু ময়ো ছাগলীকেইটা এৰাল দি থৈ আহোঁ বুলি ভাবিলোঁ। আৰু আমাৰ বাগানখনত সেউজীয়া পৰিৱেশটো চব ইমান ধুনীয়া লাগিছে দেখিবলৈ। সদায় শুই উঠি দেখি বহুত ভাল লাগে আৰু পাছফালে আহি দেখিছোঁ পথাৰত গোটেই পানী, ইমান পানী দেখিছে গাইজ। পথাৰত বেয়া নাই হোৱা, বাৰু ভালেই হৈছে। মই আকৌ ছাগলীকেইটা এৰাল দি থৈ আহোঁগৈ। সেয়া আকৌ মই ফটো চুটি লৈ লৈছোঁ। কিন্তু ছাগলী যিহেতু এৰাল দিয়া থাকিব, সেইকাৰণে পথাৰত পানী হ'লে বাৰু বেয়া লাগিছে। আমাৰ ছাগলীবোৰ বহুত বেলেগ ধৰণৰ। সিহঁতক যদি খুলি দিওঁ নহয়, সিহঁতি আকৌ ঘৰ লাগে গৈ। সেইকাৰণে সিহঁতক আগবেলা টাইমত এৰাল দি আৰু পাছবেলা টাইমটোত এৰি দিওঁ। আজি সেইটোকে কৰোঁ বুলি ভাবিছোঁ। আৰু সিহঁতি পানী দেখিছে যে সেইকাৰণে ভয় কৰিছে। ৰাতিপুৱা ইমান ধুনীয়া পৰিৱেশ, আমাৰ এইখন পাছফালৰ পৰিৱেশটো ইমান ধুনীয়া। খালে পানী আছে দিছে, ইমান ধুনীয়া ছাগলীখিনি ইয়াতে এৰাল দি থৈছোঁ। আৰু সেই বগৰী দেখিছোঁ কিমান ধুনীয়াকৈ পৰি আছে, পৰিৱেশটোৰ পৰা আঁতৰি যাবলৈ মন নাযায়, ইমান ধুনীয়া পৰিৱেশ। এইফালে আমাৰ পাছফালৰ পাছফালে বাগান আৰু এইফালে পথাৰৰ ফালে আহিলে যে বহুত মনটো ভাল লাগে। ৰাতিপুৱা যদি এইফালে আহোঁ নহয়, তেতিয়া বহুত ভাল লাগে। আৰু ভিডিঅ'টো শেষলৈকে চাব দেই। আজি ৰাতিপুৱাৰ পৰা দিনটো কিনো কৰিলোঁ সকলোখিনি আপোনালোকক দেখাম। কুকুৰা পোৱালি দেখিছে, ইমান ডাঙৰ হ'লে কাবাক লাগিলে ক'ব দেই। এতিয়া আমাৰ ৰখীয়ালি মা ধুনীয়া লাগিছে দেখিবলৈ। এইজনী তেলেকি তহঁতে নচবি, পোৱালি সৰু হৈ যাব। হাঁহৰ এইকেইটাই সংখ্যা দেই, জনসংখ্যা কমি গ'ল হাঁহৰ। মা হেল্ল' কৈ দিয়া আকৌ। কি কৰি আছ তই? এইটো কি কৰিবি? তাই বোলে ফুলৰ টাব বনাইছে বোলে। এইটো ৰিজাল্টতে গম পাম দেই, কেনেকৈ কি বনাইছে গম পাম। মেলি লৈ এতিয়া ভাতকেইটা খাই লওঁ বুলি ল'লোঁ। এইফালে এটাই মই খাই আছোঁ, এতিয়া মাছ আৰু চাটনি। এইফালে আমাৰ সেই বাহঁতৰ ঘৰত ইমান ধুনীয়া ফুলখিনি দেখিছে। আৰু এয়াই মাতৃসুলতি বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় বাৰু। আৰু পাছফালে আহি ছাগলীকেইটা আকৌ এৰালটো খুলি দিলোঁহি আৰু ভাবিলোঁ মানিমুনি কেইটামানো বুটলি লৈ যাওঁ। ৰাতিপুৱা সময়ত বেছি খালে ৰসটো ভাল হয় আৰু তাকে বুলি বুটলি লওঁ। আৰু বেছি নাই আৰু বৰষুণটো দি আছে যে কমকৈ, তেতিয়াহে খাৰটো খাই ভালকৈ ওলাইছে। ইমানকৈ ওলোৱা নাই ভালকৈ। অকলে ভয়ো লাগিছে, সেইকাৰণে লৰালৰিকৈ গৈ পেলানি গোসাঁইঘৰ সোমাব হ'ল আৰু লৰালৰিকৈ ওলাই কৰি আহিলোঁ। বোলো জলপান অলপ খাই লওঁ, খাই লৈ কাম বন কৰি পেলানি একেবাৰে ভাতটো খুৱাই দেখাইছোঁ আৰু এইটোৱে লগ নিদিয়ে বুলি কৈছে। কাৰেণ্টটো নাই। আজিলৈ আহিছোঁ দেই, বাই বাই।